নমস্কাৰ প্ৰিয় দৰ্শক। তো আজি আমাৰ যিটো ব্লগ মই বনাব ওলাইছোঁ আৰু সেই ব্লগটো হৈছে অজয় ব্লগ। তো আজি কৃষ্ণৰ জন্মদিন আৰু সকলোকে মোৰ পৰা পূৰা পুনৰ ধন্যবাদ জনাইছোঁ। আৰু আজি ভিডিঅ'টো মই দোকানৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া মোৰ লগৰীয়াহঁতৰ ঘৰলৈ যাম আৰু মোৰ লগৰীয়াটো ঘৰ হৈছে ইয়াতে আৰু ইও ভিডিঅ' বনায়, হিন্দীত বনায়। ৰাজ ব্লগাৰ 79 মাইলে তাৰ ভিডিঅ' চাব পাৰিব। তো ব্লগ দেৰি নকৰোঁ, ভিডিঅ'টো পুনৰ ষ্টাৰ্ট কৰোঁ। এইফালে আছে ৰাজৰ ঘৰ আৰু মই গৈ আছোঁ এইফালে ৰাজৰ ঘৰলৈ। আৰু ব্লগ ভিডিঅ' ৰাজৰ লগতো অলপ বনাব লাগিব। সি হিন্দীত বনায়, ৰাজ ব্লগাৰ 79। তো এইকেইটা মানে আমাৰ ৰাজৰ ঘৰতে খেলি আছে আৰু পূৰা ফ্ৰী ফায়াৰ। তো ব্লগ এতিয়া ৰাজৰ ওচৰলৈ যাওঁ, এতিয়া ৰাজক লগ কৰিম আৰু ৰাজ আছে ইয়াতে। ৰাজ কেনেকুৱা খবৰ? ভালে আৰু শুই উঠিছে এতিয়া। এই আপোনাৰ চাব আহিলোঁ, যাওঁ ব্লগ। ব'লা নামঘৰ পৰা আহোঁগৈ। তই লগাইছে আমি এতিয়া মানে নামঘৰলৈ যাব ওলাইছোঁ। আমাৰ ৰাজো আছে। ৰাজ আপুনি ধৰক কেমেৰাটো বনাওঁ অলপ। তো আমি গৈ আছোঁ এতিয়া নামঘৰলৈ যাম। এতিয়া আমি ৰাতিপুৱাই হৈ আছে বাৰু। তো জাষ্ট শুই উঠিছোঁহে, বেছি টাইম হোৱা নাই। আৰু মোৰ ৰাজক লগ কৰিব আহিলোঁ মানে সেইকেইটা ওপৰত আমাৰ যদুমণি এই ৰাজ আগত গৈ আছে আৰু ধুনীয়াকৈ এইটো ৰাস্তা উৎপলহঁলৈ যোৱা ৰাস্তাটো। আৰু এইফালে জেগাটো ভাল আছে, মাটি ৰাস্তা। আৰু এইফালে আছিলে এটা পুখুৰী, এতিয়া গোটেই গছে ভৰি আছে। তো কি কৰিবি এতিয়া, ভালকৈ এইখিনিতে গাইছ। মই এতিয়া গধূলি আছে, নামঘৰলৈ যাবলগীয়া আছে। আৰু এতিয়া মানে আজি কিতাপখন নপঢ়োঁ, কাৰণ আজি কৃষ্ণ জন্মদিন যে। আৰু এইখিনিতে মই কেনেকুৱা লাগিছে ষ্টাইলটো অলপ চাই লওঁ আৰু এইখিনিতে ষ্টাইলকৈ অলপ। তো বাকী সকলো ভিডিঅ'বিলাক চাই আছে ন, কেনেকুৱা পাইছে মোক জনাব। আৰু এইখিনিতে গাইছ এতিয়া মানে ছাগলীকেইটা বান্ধি লওঁ। তো এতিয়া ছাগলীকেইজনী ঘাঁহ খুৱাই ল'লোঁ, তাৰপৰা এতিয়া বান্ধিব আছে, বান্ধি লওঁ। তাৰপৰা অলপ মানে গাঁৱলৈ ওলাই যাম। মানে আজি কৃষ্ণ জন্মদিনাখনি আৰু আমি নামঘৰলৈ যাম। এতিয়া মানে মই ঘৰলৈ গৈ আছোঁ, বহুত দিন হৈ গ'ল ভিডিঅ' চিডিঅ' বনোৱা নাই। আৰু এইটো নতুনকৈ ইউটিউব খুলিছোঁ। আৰু এইফালে মানুহ আগলৈ গৈ আছে আৰু ময়ো গৈ আছোঁ। আৰু মোৰ লগত পোৱালি এটা আহিছে, পোৱালি হাই কৈ দে। আৰু এইফালে পোৱালি এটা আহিছে মোৰ লগতে, কৈছে আৰু অযোধ্যা ভিডিঅ' এটা বনাই বুলি। তো ভিডিঅ' এটা বনাই দিলোঁ আৰু গাইছ। আকৌ নামঘৰত লগ পাই আছোঁ। এইফালে মানে লগৰীয়াখিনি গৈ আছে। এইটো হৈছে চিমেণ্ট চাপৰি আৰু চিমেণ্ট কৰিবতৰ গাঁৱৰ নামঘৰ, বৰনামঘৰ মজা। আৰু এইফালে ছোৱালীখিনিয়ে ধুনীয়াকৈ চাকি মন্দিৰটো জ্বলাইছে। আৰু আজিতো কৃষ্ণ জন্মদিন, তো বাকী ভিডিঅ'টো চাই থাকিব। এতিয়া মানে আমি ছোৱালী পতাব আহিছোঁ, ছোৱালীখিনি মানে কি ছোৱালী নপতাম নেকি? ইমান বেজাৰে নিদিয়ে ভাই, আকৌ আপুনি নকওঁ লাজ নকৰিব, লাজ নকৰিব। মই হেৰি এটা ব্লগাৰ হয়, এই কৰিছ নকওঁ আপুনি কওকচোন। লাজ নকৰিব, কাৰণ আমি ভিডিঅ'টো বনাই থাকোঁ ন। ক'ৰ পাৰিছে, ক'ৰ পাৰিছে? গুৱাহাটী। বাপৰে গুৱাহাটী ইমান দূৰ। হ'ব দে, উঠিব মন নাই যদি নুঠিব দেই। গাইছ মানে মই আহিলোঁ আৰু বিকাশ আহিছে। হেল্ল' বিকাশ, কিবা এটা কৈ দে, হাই বুলি কৈ দে। আৰু বিকাশ মই নদীলৈ আহিছোঁ। এতিয়া ৰাতি কিমান ৰাতি হৈ আছে আৰু এইফালে আকাশত তৰা চৰা ওলাই আছে। আৰু আমি এতিয়া যাম মন্দিৰলৈ, বৰনামঘৰ আছে আমাৰ তাত। আৰু কি ক'ম মই, ইটো অলপ অলপ কথা কয়, কিন্তু ভিডিঅ' ইমান কথা ক'ব নাজানে, হ'লেও অলপ কৈছে আৰু ন বিকাশ। তো এতিয়া ব্লগ আৰু এতিয়া নদীত যাম। নদীখন দেখুৱাই দিম, আমাৰ নদীখন চাব। মাছবোৰ দেখাই দিম, মাছবোৰ দেখিবা। আমাৰ নদীৰ পানী চফা আছে গাইছ। হ'ব গাইছ, এইখিনিতে অলপ বহি ল দেই। তো এইখিনিতে আৰু ৰাতি হৈ গ'ল। আৰু আজি বৰনামঘৰত মানে জন্মাষ্টমী, এইটোতো কৈ আছোঁ অথনিৰ পৰা। তো হ'লেও নদীলৈ নাযাওঁ, হ'লেও অকণ এনেই ভিডিঅ'টো বনাই লওঁ ন। তো তাতে অলপ বহা। তো কি কৰিবি এতিয়া, এইফালে আমাৰ টেণ্টলঙত আছে। টেণ্টলঙত মানে এন্ধাৰ, এতিয়া দেখি নাপায়। আৰু মোৰ মোবাইলটো ইমান দামী নহয়, কম দামী। আৰু হ'লেও মানে অকণ ভিডিঅ' বনাবলৈ এইটো মোবাইলটো লৈছোঁ আৰু
তো কি কৰিবি এতিয়া ৰাতিখন এক্সামো আহি পালেহি আৰু কি কৰিবি এক্সামটো দি লওঁ তাৰপিছত মেট্ৰিক দিয়াৰ পিছত আকৌ এটা মোবাইল ল'ম তাৰপিছত হেভিকে ভিডিঅ' পঠাম তো ইমানখিনিতে অকণমান ৰখিছোঁ তাৰপিছত আকৌ দেখুৱাম আমাৰ ৰাজ আহিব মানে ৰাজৰ লগত বনাব আছেই ৰাজটো কিমান হিন্দীত বনাইগে মই মানে হিন্দীত বনাম বুলি ভাবোঁ হিন্দীত বনোৱাতকৈ অসমীয়াতে বনাম কি মাছ ধৰি ধৰি আছো মই জানোৱাই দেখোন মই মাছ ধৰি বেছি ভাল পাওঁ খাই ইমানটো ভাল নাপাওঁ মাছ পাইছ জানো পোৱা নাই চাইছো মানে পাওঁ পাইছো অঁ খাবলেতো নাপায় এনে ধৰি চাম মানে আজিৰ দিনটোতো খাব নাপায় মাছ বেলেগ মানুহে খাই যদি নাজানো কিন্তু আমি নাপায় কিবা এটা কৈ দে আকৌ কি ক'ম মইতো ইমান ক'বলৈ নাজানো নহয় একচুৱেলি মই ভিডিঅ' বনাই পোৱা নাই যে আগে পিছে ভিডিঅ' বনালে মানে তেতিয়া ক'বলৈ ভাল ন হয় বাৰু যদি বনাই থকা তহঁতি শিকিছ মই গান গাম গাইছ মই যেতিয়া গান দিম মানে তেতিয়া মোৰ ইউটিউব চেনেলটো চাব পাৰিব দেই মই এতিয়া মানে বৰ্তমান গান কেইটামান নিজে বনাই মেলি শিকি আছোঁ মই এতিয়া মোৰ মোবাইল আছে লেকিন মোৰ সেইটো মোবাইলত কেমেৰাটো ইমান স্পষ্ট নোলায় মানে অলপ ফটা ফটা ওলায় গাইছ মই সেইকাৰণে অলপ টকা গোটাই আছোঁ নিজৰ টকাৰ পৰাই মই মানে আইফোন এটা ল'ম বুলি ভাবি আছোঁ মানে সপোনটো পূৰণ কৰিম আৰু মই বহুত দিনৰ পৰা আশা কৰি আছোঁ সৰুৰ পৰাই মই আশা কৰি আছোঁ যে নিজে কমনি মানে মই আইফোন এটা ল'ম আইফোন এটা লৈ মই ড্ৰিম বাইক এখন ল'ম এতিয়া মই মানে দুটা গান মই শিকি আছোঁ মানে এনে অকণ গাব পাৰিবি নি এনে অকণমান গা এতিয়া বেয়া নোপোৱা যদি গাইছ মই এতিয়া নাগাওঁ মানে এতিয়া একচুৱেলি কিয় মই নাগাওঁ মানে মোৰ এতিয়া গাব ইচ্ছা নাই মানে যেতিয়া ইচ্ছা থাকিব মই তেতিয়া তোমাৰ লগতে এদিন গাই দিম মই দেই গাই মই মানে এতিয়া গাবলৈ মানে মোৰ মন নাই মানে আজি মনটো এনেই অলপ বেয়া হৈ আছে মই এতিয়া নাগাওঁ যোনদিনাখন গাম মই তোমাক মাতিম বাৰু এতিয়া শুনিব পাৰিবা তুমিও শুনিব পাৰিবা বা তুমি ইউটিউব চেনেল ভিডিঅ' বনাই আছাতো এতিয়া তুমি ইউটিউবতো দিব পাৰিবা তেতিয়া মোকো কেতিয়া কোনোবাই চিনি পাব ন বা বিকাশ দাসৰ গান হয় শুনি চাওঁচোন কি বুলি গাইছে হয় বাৰু গাইছ মানে ৰাইটিংটো ঘৰলৈ গুচি আহিলোঁ আৰু ৰাইটিঙে মানে চাউল তিনিমুঠমান নিবলৈ আহিছে মানে দোকানতে বনাব আৰু সেইটো ঘৰলৈ গৈ আছোঁ দোকানত মানে টিং দিবলৈ বনাইছে তো এতিয়া মানে ৰাইপিং ওচৰলৈ আহিছোঁ ৰাইপিং বল ভালনে ভালে তো ভিডিঅ' উঠিব লাজ কৰিছ যে নাচ নাই কোৱা ধেত ছাৰে হাই বুলি কৰে আকৌ হাই গাইজ আমি এতিয়া নামঘৰলৈ গৈ আছোঁ ফাইনেলি